Hello everyone, welcome to my channel Maths by Sujit. Assam Police ABUB Constable exam karne aji amar mathsor part 5 video hobo. Sarita partor video mo already upload korilu. Jodi tumaloke soa nai prothome hei sarita video sai loba aru playlistot golu tumaloke pai jaba Assam Police ABUB Maths boli moi playlist eta bonai thoisu. To ajir first question to the average of 7 consecutive numbers is 20 the largest of this number মানে সাতটা ক্ৰমিক সংখ্যাৰ আমাক গড়টো দিয়া আছে কিমান 20 ডাঙৰ সংখ্যাটো আমি উলিয়াব লাগে এটা কনজুগেটিভ নাম্বাৰ মানে কি আছিল সংখ্যাবিলাকৰ মাজৰ গেপবোৰ কি সেম তেতিয়া আমি তাক ক্ৰমিক বা কনজুগেটিভ কৈছিলো আৰু এটা কথা কনজুগেটিভ নাম্বাৰবিলাকৰ এভাৰেজ বা গড়টো নহটাই মাজৰটো হয় সাপোজ 1 2 3 4 5 এটো কনজুগেটিভ নাম্বাৰ হয় ন কাৰণ গেপবোৰ সোয়া এক এক কৰি গৈ আছে সেম তো এটো কনজুগেটিভ নাম্বাৰ সিৰিজ ইয়াৰ এভাৰেজ বা গড় কিমান কলে ডাইৰেক্ট তোমালকে মনত থবা এই মাজৰটো ঠিক আছে যিকোনো কনজুগেটিভ নাম্বাৰৰ এভাৰেজটো মাজৰটো হয় যেনেকৈ 2 3 4 5 এটো সোয়া এক এক গৈ আছে ইয়াৰ এভাৰেজ কি একেবাৰে মাজৰটো এটো তো 3 আৰু 4 ৰ মাজত কি আছে 3.5 এনেকে ঠিক আছে তো ইয়াত সাতটা সংখ্যা আছে কনজুগেটিভ 1 2 3 4 5 6 7 এনেকে এটা এই সাতটা সংখ্যাৰ আমাক এভাৰেজ কিমান 20 দিয়া আছে মানে এটো মাজৰটো হ'ব এভাৰেজটো হয় নে নহয় কাৰণ কনজুগেটিভ তো এই 20 টো এই সাতটা সংখ্যাৰ এই মাজৰ সংখ্যাটো হয় ঠিক আছে তো আমাক কি হদিছে লাৰ্জেষ্ট মানে এইটো 20 হলে এইটো 21 এইটো 22 এইটো 23 তো আহি গল না आंसर এইটোৱে ঠিক আছে জাস্ট কনসেপ্টটো মনত থলে হল স্মলেষ্ট কলে এইটো হ'ব এইটো 20 হলে এইটো 19 এইটো 18 এইটো 17 ঠিক আছে নেক্সট কোৱেশ্চন টু স্কয়াৰ ৰুটৰ কোৱেশ্চন এনেকুৱা টাইপৰ কোৱেশ্চন আহিলে তোমালকে সদায় ৰাইট ফালৰ পৰা ষ্টাৰ্ট কৰিবা ঠিক আছে ৰাইট টু লেফট তো ইয়াত চোৱা ৰুট 9 সিঙ্গল কে আছে ইয়াৰ মান কিমান 3 ইয়াৰ বৰ্গমূল 3 3 3 গুণ 9 হয় নে নহয় তেনেকৈ তো ৰুট 16 ইয়াৰ কিমান 4 4 4 গুণ 16 কিন্তু ৰুট 42 এনেকৈ সিঙ্গল কে নাই এই ৰুটটো চোৱা ইয়াৰ পৰা ইয়ালৈকে আছে ঠিক আছে তো ইয়াৰ মান 4 ইয়াৰ মান 3 আমি পালো এতিয়া আমি কি কৰিম এই ৰুটটোৰ ভিতৰটো চাম মানে এই গুটিয়ে কেটা আমি যোগ কৰিম 42 4 আৰু 3 তো 4 3 কিমান 7 আৰু 42 কিমান 49 মানে 49 হ'ব এতিয়া ৰুট 49 পালো হয় না নহয় তো ইয়াৰ মান কিমান 7 7 7 * 49 তো ইয়াৰ পৰা ইয়ালৈকে আমি কিমান পালো 7 পালো ঠিক আছে এতিয়া এই 5 টো চোৱা লাগি আছে মানে পূৰণ হৈ আছে তো 5 পূৰণ 7 35 হল নেক্সট আকৌ চোৱা প্লাস 134 তো ইয়াৰ লগত এটো যোগ কৰা কিমান 169 এতিয়া এটো ৰুট আছে তো ইয়াৰ মান কিমান হ'ব 13 কাৰণ 13 13 যাৰ কিমান 169 ঠিক আছে এতিয়া ইয়াৰ পৰা আমি ইয়ালৈ কিমান পালো 13 পালো 51 + 13 কিমান 64 তো এটো আমাৰ ফাইনাল आंसर হ'ব ইয়াৰ মান কিমান 8 8 8 যাৰ 64 এনেকে ঠিক আছে জাস্ট তোমালকে ৰাইট ফালৰ পৰা কৰি যাবা নেক্সট কোৱেশ্চন টু the ratio of the sides of a triangle is this and its perimeter is 104 the longest arm of the triangle মানে এটা ত্ৰিভুজৰ তিনিটা সাইডৰ অনুপাতটো আমাক দিয়া আছে আৰু পেৰিমিটাৰ কিমান 104 পেৰিমিটাৰ মানে কি যিকোনো ফিগাৰৰ গোটেই বাহুবোৰ যোগ কৰিলে যেটো আমি পাম ন হেতু আমাৰ পেৰিমিটাৰ মানে বাউন্ডাৰী লেন্থটো ত্ৰিভুজৰ কেটা সাইড থাকে তিনিটা মানে পেৰিমিটাৰ মানে কি হ'ব এই তিনিটা সাইডৰ যোগফলটো এইটোৱে 104 আমাক দিয়া আছে তো ফার্স্ট তোমালে কি কৰিবা প্ৰথমে এই ভগ্নাংশৰ মানটো মানে ঠিক কৰিব লাগিব ভগ্নাংশটো থাকিব নালাগে কেতিয়াও অনুপাতত তো ভগ্নাংশক আমি ইয়াৰ পৰা গুছাব লাগিব তো তাৰ কাৰণে তোমালোকে এই তলৰ মান তিনিটাৰ কি ল'ব লাগিব এলসিএম মানে এই তিনিটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা কি 12 হ'ব 2 ৰ পৰাও যায় 3 ৰ পৰাও যায় 4 ৰ পৰাও যায় আৰু নোৱাৰলে কি কৰিবা তোমালোকে প্ৰথমে ডাঙৰ সংখ্যাটো উঠাই ল'বা এটা 2 ৰ পৰা হৰণ যায় নেকি 4 টো যায় 3 পৰা নাযায় নাযায় যদি কি কৰিবা প্ৰথমে 4 দুগুণ কৰা 8 আহিব এতিয়া 3 পৰা যাব নেকি নাযায় তো 4 কি কৰিবা 3 গুণ কৰা মানে 12 এটা 3 পৰা যায় তো 12 টো আমাৰ এলসিএম এনেকে ঠিক আছে তো তোমালে কি কৰিবা এলসিএমৰ পৰা এই গুটিয়ে কেটাত পূৰণ কৰি দিয়া মানে 1/2 লগত 12 পূৰণ কৰিব লাগিব 1/3 লগতো 1/4 লগতো তো চোৱা 1/2 লগত 12 পূৰণ কৰিলে কিমান আহিব 2 পৰা 12 6 বাৰ যাব তো 6 * 6 প্ৰথম অনুপাতটো 6 পালো তেনেকৈ 1/3 পৰা 12 পূৰণ কৰিলে 3 পৰা 12 4 বাৰ যাব তো 4 * 1 = 4
আৰু 4 পৰা 12ক 3বাৰ যাব মানে 3 গুণ 3। এতিয়া চোৱা ছাইড তিনিটাৰ অনুপাত আহি গ'ল। আমাক কি সুধিছিলে লংগেষ্ট আৰ্ম মানে আটাইতকৈ ডাঙৰ বাহুটোৰ মান, মানে এই 6ৰ মানটো আমাক উলিয়াব দিছে। তো যিটো এনচাৰ আহিব 6ৰ কি হ'ব মাল্টিপুল হ'ব, মানে যিটো এনচাৰ আহিব এইটো 6ৰ পৰা কি হৰণ যাব লাগিব, ইয়াৰে মাল্টিপুল হয় ন। তো অপশ্যন চেক কৰিব পাৰা তোমালোকে, এইটো 6ৰ পৰা নাযায়, এইটো নাযায়, এইটো নাযায়, অকল এইটোৱে যায়, তাৰমানে এইটোৱে আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, এনেকৈ তোমালোকে অপশ্যনটাও কৰিব পাৰা, বাট মেথডটো আমি জানিব লাগে। চোৱা কেনেকৈ কৰিম, ছাইড তিনিটা আমি পালোঁ 6, 4, 3। এই তিনিটা ছাইডটো যোগ কৰিলে আমাৰ পেৰিমিটাৰ আহে ন। তো অনুপাতৰ হিচাপত পেৰিমিটাৰ কিমান হ'ব যোগ কৰি চোৱা, 6, 4 কিমান 10 আৰু 3 13। ৰেচিঅ' মতে পেৰিমিটাৰ 13 পালোঁ, কিন্তু একচুৱেল মতে পেৰিমিটাৰ কিমান 104। ইয়াৰ মানটো এইটো, ইয়াৰ পৰা 1ৰ মানটো উলিয়াই লোৱা, 13ৰ পৰা হৰণ কৰিব লাগে, কেইবাৰ যাব 13ৰ পৰা 10ক নাযায়, মানে গোটেইকেইটাক আমি হৰণ কৰিম। ইয়াত চোৱা লাষ্টত 3 আছে, ইয়াত কিমান 4 আছে, 3 লগত মই কি পূৰণ কৰিম যাতে লাষ্টত 4 আহিব, 8 নহয় জানো, 3 8 গুণ 24, লাষ্টত চোৱা 4 আহে। এনেকৈ তোমালোকে দিমাগ লগাবা। আৰু 13ৰ পৰা 8 বাৰে যাব, এইটো চেক কৰি চোৱা, 8 3 গুণ 24, 2 থাকিলে 8 1 গুণ 8 আৰু 2 10, আহিছে নাই। তো 1ৰ মান 8, আমাক লাগে লাৰ্জেষ্ট ছাইড মানে 6ৰ মান। তো 6 8 গুণ 48। ঠিক আছে, এইটোৱে এনেকৈ। এইটো চোৱা ইয়াৰ মানটো আমি উলিয়াব লাগে। এতিয়া √12 এইটো নন পাৰফেক্ট স্কুৱাৰ নাম্বাৰ হয়, মানে ইয়াৰ আমি ডাইৰেক্ট বৰ্গমূলটো উলিয়াব নোৱাৰোঁ। যেনেকৈ √9 ক'লে আমি ডাইৰেক্ট পাৰোঁ ন, 3 হ'ব, কাৰণ 3 পূৰণ 3 9, দুটা ছেম সংখ্যা পূৰণ কৰি পাব লাগে। তো এই দুটাৰ পৰা এটা ওলাই যায়। ঠিক আছে, এনেকৈ আমি বৰ্গমূলটো উলিয়াইছিলোঁ, আৰু যাৰ আমি বৰ্গমূল উলিয়াব পাৰোঁ তাক আমি পাৰফেক্ট স্কুৱাৰ বা পূৰ্ণবৰ্গ সংখ্যা বুলি কৈছিলোঁ। এতিয়া √3ৰ বৰ্গমূল কিমান ক'লে আমি ডাইৰেক্ট ক'ব নোৱাৰোঁ, পইণ্টত আহিব, ইণ্টিজাৰত নাহে, ডাইৰেক্টলি নাহে এনেকৈ। ঠিক আছে, তো এইকেইটা হ'ল নন পাৰফেক্ট স্কুৱাৰ। তো এইকেইটাও গোটেইকেইটা কি নন পাৰফেক্ট স্কুৱাৰ। 27ৰ ডাইৰেক্ট আমি বৰ্গমূল উলিয়াব নোৱাৰোঁ। তো আমি কি কৰিম, এনেকুৱা টাইপৰ মানে যদি মান দিয়া থাকে তোমালোকে প্ৰথমে অকণমান ভাঙি ল'বা। ঠিক আছে, গোটেইটো আমি উলিয়াব নোৱাৰোঁ, বাট অকণমান আমি উলিয়াব পাৰিম। এতিয়া 12ক আমি 4 পূৰণ 3 লিখিব নোৱাৰোঁ জানো, 4 3 গুণ 12, এনেকৈ আমি লিখিব পাৰোঁ ন, √4 × 3। এতিয়া 4ৰ বৰ্গমূলটো আমি জানো, 4ৰ বৰ্গমূল কিমান 2, কিন্তু 3ৰ আমি বৰ্গমূলটো উলিয়াব নোৱাৰোঁ, কাৰণ 3 এটাই আছে, 4ৰ ভিতৰত 2 দুটা সোমাই আছিলে, সেইকাৰণে এটা ওলাই গ'ল, 3 এটাই আছে, সেইকাৰণে এইটো ৰুটত থাকি যাব এনেকৈ। তো √12 মানে কিমান 2√3 এনেকৈ মাইনাছ। এতিয়া 75ক মই 25 পূৰণ 3 লিখিব নোৱাৰোঁ জানো, পাৰোঁ নোৱাৰোঁ, 3 25 গুণ 75, আৰু নোৱাৰিলে তোমালোকে এনেকৈ ভাঙি ল'বা, লাষ্টত 5 আছে, 5ৰ পৰা হৰণ যাব। তো 5 1 গুণ 5, 2 থাকিলে 25, 5 5 গুণ 25, আকৌ 15ক আমি 5 পূৰণ 3। তো 5 কেইটা আছে, দুটা, দুটাৰ পৰা এটা ওলাই যাব, থাকিলে কি 3 ৰুটত এনেকৈ প্লাছ 27 মানে কিমান 9 3 গুণ 27, 9 মানে দুটা 3, এটা ওলাই যাব, বাকী এটা থাকি গ'ল, এইটো ৰুটত থাকি যাব এনেকৈ। ক্লিয়াৰ। এতিয়া চোৱা গোটেইকেইটাতে √3 আছে, তো আমি যোগ বিয়োগ কৰিব পাৰিম। ঠিক আছে, 3√3 প্লাছত আছে, 2√3 এইটো প্লাছত, তো এই দুটা যোগ কৰিলে কিমান 3 2 5, 5√3 হ'ব, আৰু এফালে -5√3, ছেম মাইনাছ কৰিলে সদায় কিমান আহে 0, এইটোৱে। ঠিক আছে, এ বয় মাল্টিপ্লাইড এ নাম্বাৰ বাই 4/5 ইনষ্টেড অফ 5/4, ফাইন হিজ এৰৰ পাৰ্চেণ্টেজ ইন কেলকুলেশ্যন। মানে এজন ল'ৰাই এটা সংখ্যাক 5/4ৰ সলনি 4/5ৰে পূৰণ কৰি পালে। এতিয়া কিমান মানে ভুল কৰিলে সেইটো আমি শতাংশত উলিয়াব লাগে। কৰিব লাগিছিলে 5/4ৰ পৰা পূৰণ, মানে একচুৱেল মতে ইয়াৰ পৰা পূৰণ কৰিব লাগিছিলে, ইনষ্টেড অফ দিছ মানে ইয়াৰ সলনি এইটোৰ পৰা কৰি দিলে। ঠিক আছে, 5/4ৰ পৰা কৰিব লাগিছিলে, কিন্তু মিষ্টেক কৰি কিনি 4/5ৰ পৰা পূৰণ কৰি দিলে। এতিয়া সংখ্যাটো কি আছিলে আমি গম নাপাওঁ, তোমালোকে যি মন যায় ধৰিব পাৰা। ছাপ'জ সংখ্যাটো মই এ বুলি ধৰিছোঁ, তো এৰ লগত 5/4 পূৰণ কৰিব লাগিছিলে, কিন্তু মিষ্টেকত সি এৰ লগত 4/5ৰ পৰা পূৰণ কৰি দিলে। এতিয়া পাৰ্চেণ্টেজ সুধিছে হয় নে নহয়, তো পাৰ্চেণ্টেজ সুধিলে মানে তোমালোকে সদায় অনুপাতটো উলিয়াই ল'বা, তেতিয়া ইজি হয়। বাকী অনুপাত মানে কি ডিভাইডে হয়, এ কাটিয়ে যাব, সেইকাৰণে মানটো ধৰি লাভে নাই ইয়াত। ঠিক আছে, আৰু চোৱা এইটো ভগ্নাংশ, মই কি কৈছিলোঁ অনুপাত মানে ভগ্নাংশটো গুচাব লাগে। তো তাৰ কাৰণে তোমালোকে তলৰ মানৰ এলচিএম ল'ব পাৰোঁ, 5 আৰু 4 20 হ'ব, তো 20ৰ পৰা পূৰণ কৰিও তোমালোকে কৰিব পাৰা। নহ'লে এটা কাম কৰিবা, দুটা ভগ্নাংশ দিয়া থাকিলে ডাইৰেক্ট ক্ৰছ মাল্টিপ্লাই কৰিবা, 5 5 গুণ
25 এনেকৈ ঠিক আছে এইটোৰ পৰা এইটো প্ৰথমে আৰু 4 4 গুণ 16 ডাইৰেক্ট আহি গ'ল এইটো তোমালোকে এলচিএম লৈ 20 পাবা ন 20ৰ পৰা এইটো পূৰণ কৰিলেও 25 16 আহিব ঠিক আছে তো কৰিব লাগিছিলে 25ৰ পৰা পূৰণ কিন্তু কৰিলেহি ভুলতে 16ৰ পৰা পূৰণ তো কিমান ভুল কৰিলে এইটো মাইনাছ কৰা 9 ভুল কৰিলে আৰু তলত কি আহিব অৰিজিনেলটো 25 আৰু পাৰ্চেণ্টেজ মানে ইনটু 100 তো 25 পৰা 100ক 4 বাৰ হৰণ যাব ন 4 9 গুণ 36 মানে 36% ভুল কৰিলে ক'ত আছে অপশ্যন এ এনেকৈ ক্লিয়াৰ সদায় এনেকৈ অনুপাতত কৰিবা বহুত চিম্পল হয় The sum of 3 consecutive multiples of 7 is 357 The smallest multiple is চোৱা consecutive number মানে আমি জানো গেপবোৰ সেম x হ'লে নেক্সটটো কি হ'ব x + 1 মানে এক গৈ থাকিব ন একো নকলে মানে consecutive odd number ক'লে কি হ'ব x x + 2 x + 4 এনেকৈ ঠিক আছে odd মানে কি অযুগ্ম সংখ্যাবোৰৰ গেপবোৰ কিমান 2 2কৈ গৈ থাকে আচ্ছা consecutive even number ক'লেও এইটোৱে হ'ব কাৰণ ইভেন নাম্বাৰতো কি গেপটো 2 2কৈ গৈ থাকে ন তো x x + 2 এনেকৈ ধৰিবা তোমালোকে odd আৰু ইভেনত ঠিক আছে কিন্তু একো মেনশ্যন নকৰিলে সদায় গেপটো 1 1 বুলি ধৰিবা তো x x + 1 x + 2 এনেকৈ হ'ব বাট ইয়াত চোৱা কি কৈছে তিনিটা কনজুগেটিভ নাম্বাৰ আছে লগতে সেই কনজুগেটিভ নাম্বাৰবোৰ হাতৰ পূৰণফল ঠিক আছে হাতৰ গুণিতক মানে কি পূৰণফল তাৰ মানে এই তিনিটা সংখ্যাটো হাতৰ মাল্টিপুল হ'ব তো সেইকাৰণে আমি হাত পূৰণ কৰি দিম ইয়াত এনেকৈ একেলগে দুটা আছে ব্ৰেকেট দিবা ইয়াতো হাত পূৰণ কৰি দিবা এনেকৈ ক্লিয়াৰ কাৰণ হাতৰ মাল্টিপুল কৈছে ন তিনিটা সংখ্যাটো তো প্ৰথমে মই x x + 1 x + 2 লিখি ল'লোঁ এটা হাতৰ পৰা পূৰণ কৰি দিবা তো এইটো কিমান 7x এইটো হাতৰ পৰা পূৰণ কৰা 7x + কিমান 7 1 * 7 আৰু এফালে 7x + 7 2 * 14 তিনিটা সংখ্যা আহি গ'ল ঠিক আছে এতিয়া এই তিনিটাৰ যোগফলটো আমাক দিয়া আছে কিমান 357 এইটো যোগ কৰা 7x 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 কিমান হ'ব 21x আৰু 7 আৰু 14 যোগ কৰিলে কিমান 21 সমান 357 এইটো সংখ্যা তো এইটো +21টো এফালে ঠেলি দিয়া তো -21 হ'ব ইমান হ'ব নহ'ব আৰু এফালে 21x তো ইয়াৰ পৰা এইটো হৰণ কৰা xৰ মানটো আহি যাব 21 পৰা প্ৰথমে 33ক একবাৰ যাব তো কিমান থাকিলে 12 থাকিলে হয় নে নহয় 33ৰ পৰা 21 মাইনাছ কৰি চোৱা 12 থাকিলে আৰু এফালে 6 মানে 126 থাকিলে এতিয়া 21ৰ পৰা কেইবাৰ যাব 6 বাৰ যাব 6 1 গুণ 6 6 2 গুণ 12 এনেকৈ ঠিক আছে আৰু নোৱাৰিলে তোমালোকে হাতৰ পৰা প্ৰথমে কাটি ল'বা ডাইৰেক্ট 21 পৰা কাটিলে ভাল 7 3 গুণ 21 এইফালে চোৱা হাতৰ পৰা কেইবাৰ যাব 7 4 গুণ 28 হয়নে নহয় তো 5 থাকিলে 56 7 পৰা 8 বাৰ যাব 7 8 * 56 আকৌ 3 পৰা 48 কেইবাৰ যাব 16 বাৰ যাব তো xৰ মান 16 এনেকৈ যেনেকৈ মন কৰিলে হ'ল তো xৰ মান আমি কিমান পালোঁ 16 পালোঁ এতিয়া আমাক লাগে স্মলেষ্ট কোনটো আছিলে স্মলেষ্টটো 7x তো 7 * x মানে কিমান 16 ঠিক আছে তো পূৰণ কৰিলে 7 6 গুণ 42 লাষ্টত 2 আহিব এককৰ ঘৰত অকল ইয়াতে আছে এনেকৈ ঠিক আছে পুৰা পূৰণ কৰিব নালাগে ইউনিট ডিজিটবোৰ চোৱা বেলেগ বেলেগ আছে ঠিক আছে এইটো হ'ল বেছিক মেথড বাকি চোৱা মই আৰু এটা মেথড তোমালোকক আগতে শিকাইছিলোঁ কনজুগেটিভ নাম্বাৰৰ এভাৰেজটো কি মাজৰটো হয়নে নহয় আৰু এভাৰেজৰ ফৰ্মুলা কি আছিলে একচুৱেল যিটো এভাৰেজৰ বা গড়ৰ ফৰ্মুলা কি আছিলে সাম বাই নাম্বাৰ আমি জানো হয়নে নহয় ওপৰত যোগফল তলত সংখ্যাটোৰ পৰা ডিভাইড কৰোঁ এতিয়া ইয়াত চোৱা তিনিটা ক্ৰমিক সংখ্যা যিটো হাতৰ মাল্টিপুল তাৰ যোগফলটো আমাক দিয়া আছে ইমান সাম মানে যোগফল টোটেল যোগফলটো ইমান তো আমি এভাৰেজটো উলিয়াই ল'ম মানে মাজৰ সংখ্যাটো টোটেল তিনিটা সংখ্যা আছে ন এই মাজৰটো আমি উলিয়াই ল'ম এইটো এভাৰেজ নহয় জানো কনজুগেটিভ ক'লে আমি এভাৰেজটো উলিয়াব পাৰোঁ আৰু সদায় মাজৰটো হ'ব তো এভাৰেজ ইকুৱেল টু কি সাম বাই নাম্বাৰ সাম মানে কিমান 357 নাম্বাৰ কেইটা তিনিটা সংখ্যা 3 পৰা হৰণ কৰা তো 3 1 গুণ 3 চোৱা 3 1 গুণ 3 আকৌ 3 1 গুণ 3 2 থাকিলে 27 3 9 গুণ 27 119 পালোঁ এভাৰেজটো মানে মাজৰটো ঠিক আছে বাকী 1 2 এফালে থাকিব এতিয়া আমাক লাগে স্মলেষ্ট এইটো নহয় জানো এই তিনিটা সংখ্যাটো হাতৰ মাল্টিপুল তাৰ মানে গেপটো কিমান 7 7কৈ গৈ আছিলে
তো এইটো কিমান হ'ব ইয়াতকৈ 7 কম মাইনাছ কৰা 7 ইয়াৰ পৰা কিমান 1 1 2 চ' আহি গ'ল ডাইৰেক্ট এইটো একেবাৰে শ্বৰ্ট মেথড ঠিক আছে বাকী এইটো তোমালোকে জানিব লাগে A boy moves from his house to school at the speed of 20 km per hour and returns back at the speed of 30 km per hour. Find his average speed. So, আমি এভাৰেজ স্পীডটো উলিয়াব লাগে গড় বেগটো এভাৰেজ স্পীডৰ যিটো ফৰ্মুলা একচুৱেল ফৰ্মুলাটো কি আছিলে টোটেল ডিষ্টেঞ্চ ঠিক আছে টোটেল ডিষ্টেঞ্চ ডিভাইড বাই কি হয় টোটেল টাইম এইটো তোমালোকে মনত থবা আৰু এটা কথা যদি আমাক দুটা স্পীড দিয়া থাকে যেনেকৈ ইয়াত দিয়া আছে তেতিয়া এভাৰেজ স্পীডৰ ডাইৰেক্ট এটা ফৰ্মুলা আছে তোমালোকে ইউজ কৰিবা দুটা স্পীড যদি আমাক দিয়া থাকে ন আৰু এভাৰেজ স্পীড যদি সোধে ডাইৰেক্ট 2xy ডিভাইড বাই x প্লাছ y x মানে প্ৰথম স্পীডটো y মানে ছেকেণ্ডটো এইটো ফৰ্মুলা ডাইৰেক্ট ইউজ কৰি দিবা তো ইয়াত মই এইটো ইউজ কৰিম 2 ইনটু x মানে কিমান 20 আৰু y মানে 30 আৰু তলত x প্লাছ y মানে 20 প্লাছ 30 কিমান 50 ঠিক আছে তো এটা শূন্য কাটি দিয়া এইটো কাটি দিয়া যিকোনো এটা কাটিব পাৰা এফালে 30 আছে 5ৰ পৰা 30ক 6 বাৰ যাব তো 6 2 গুণ 12 12 2 গুণ 24 ইমান কিলোমিটাৰ পাৰ আৱাৰ 24 এইটোৱে নেক্সট কুৱেশ্যনটো এ মেন কভাৰ্ছ 3/5 অফ দ্য টোটেল জাৰ্ণি বাই ৰেল মানে এজন মানুহে যাত্ৰাৰ 3/5 অংশ ৰেলেৰে কি কৰিলে অতিক্ৰম কৰিলে ঠিক আছে আৰু 7/20 বাই বাছ আৰু যিটো ৰিমেইনিং থাকি গ'ল সেইটো 6.5 কিলোমিটাৰ ফুট মানে কি কৰে খোজকাঢ়ি অতিক্ৰম কৰে এতিয়া চোৱা এনেকুৱা টাইপৰ কুৱেশ্যনত মই কি কৈছিলোঁ তলৰ মানকেইটাৰ LCM লৈ কিনি টোটেলটো ধৰিব লাগে যেনেকৈ ইয়াৰ আগত মই এটা ভিডিঅ'ত কেকৰ কুৱেশ্যন কৰাইছিলোঁ হয়নে নহয় সদায় ভগ্নাংশৰ তলৰ মানটোৰ LCM বা পূৰণফল যিকোনো এটা মান ধৰি ল'বা টোটেলটো যেনেকৈ ইয়াত জাৰ্ণিৰ কথা কৈছে টোটেল ইমান টোটেল জাৰ্ণি প্ৰথমে ৰেলৰ পৰা কভাৰ কৰিছে তাৰ মানে টোটেল ডিষ্টেঞ্চটো আমি ধৰিব লাগিব কিমান আছিলে টোটেল ঠিক আছে তো 5 আৰু 20ৰ মাল্টিপুল কি মানে LCMটো 20 নহয় জানো এই দুটাৰ LCM 20 কাৰণ 5ৰ পৰাও 20টো হৰণ যায় 20ৰ পৰাও 20টো হৰণ যায় বা তোমালোকে 5 পূৰণ 20 100 এনেকৈও ধৰিব পাৰা এনচাৰটো একেই আহিব বাট মই 20টো ধৰিছোঁ 20 ধৰিলেও আমাৰ এনচাৰ আহিব কাৰণ এই দুটাৰ পৰা হৰণ যায় ঠিক আছে টোটেল ডিষ্টেঞ্চ কিমান ধৰিছোঁ মই 20 ইমান কিলোমিটাৰ যি মন যায় ধৰি লোৱা কিলোমিটাৰ ধৰিবা কাৰণ ইয়াত কিলোমিটাৰ আছে হ'ল এতিয়া এই টোটেল 20 কিলোমিটাৰ ডিষ্টেঞ্চৰ পৰা 3/5 জাৰ্ণি কৰে ট্ৰেইনৰ পৰা তো ইয়াৰ 3/5 মানে 20ৰ কিমান 3/5 কিমান হ'ব 5ৰ পৰা 20ক 4 বাৰ যাব 4 3 গুণ 12 কিলোমিটাৰ ৰেলৰ পৰা যাত্ৰা কৰে ঠিক আছে নেক্সট চোৱা কমাৰ পাছত একো ৰিমেইনিং কিবা কৈছে নি কোৱা নাই ডাইৰেক্ট 7/20 লিখিছে পাছতহে ৰিমেইনিংটো আহিছে তো ৰিমেইনিং নকলে তোমালোকে টোটেল 20 যে আছে ন তাৰ পৰা আকৌ 7/20 উলিয়াই ল'বা ৰিমেইনিং ক'লে মানে যিমান থাকি গ'ল তাৰ পৰা আমি উলিয়াম বাট ইয়াত ৰিমেইনিং কোৱা নাই তো টোটেল 20 আছিলে ইয়াৰ কিমান 7/20 তো 20 কাটিব 7 মানে 7 কিলোমিটাৰ বাছৰ পৰা যাত্ৰা কৰে এইটো বাছ এইটো হ'ল ৰেল ঠিক আছে এতিয়াহে ৰিমেইনিং আহি গ'ল তো চোৱা আমিতো 20 কিলোমিটাৰ নিজৰ হিচাপত ধৰিছোঁ এইটো একচুৱেল মান নহয় ঠিক আছে আমি এজুম কৰিছোঁ জাষ্ট কিছুমানে 100 ধৰিব যি মন যায় ধৰিব পাৰা এইটো ৰিয়েল মান নহয় ৰিয়েলটো এইটোহে ৰিয়েল মান হয় প্ৰশ্নত যে 6.5 কিলোমিটাৰ ৰিমেইনিং পেডেলৰ পৰা গৈছে হয় না খোজকাঢ়ি এইটোহে একচুৱেল মান হয় তো ইয়াৰ লগত আমি কম্পেয়াৰ কৰিম এতিয়া চোৱা 12 কিলোমিটাৰ ৰেলৰ পৰা গৈছে বাছৰ পৰা কিমান 7 কিলোমিটাৰ তো টোটেল কিমান জাৰ্ণি কৰিলে 12 7 মিলাই 19 কিলোমিটাৰ গ'ল আছিলে 20 তো থাকিলে কিমান ৰিমেইনিং কাৰণ ইয়াতো ৰিমেইনিং কৈছে ন তো 20ৰ পৰা 19 যাত্ৰা কৰিলে থাকিলে কিমান 1 এইটো আমাৰ হিচাপত 1 থাকিলে ৰিমেইনিং কিন্তু কুৱেশ্যনৰ মতে ৰিমেইনিং 6.5 কিলোমিটাৰ থাকিলে তো 1ৰ মানটোৱে এইটো ঠিক আছে তো আমাক টোটেল জাৰ্ণি সুধিছে আমি কিমান ধৰিছিলোঁ 20 তো 1ৰ মান ইমান হ'লে 20ৰ মান কিমান 20 পূৰণ ইমান তো 20 পৰা এইটো পূৰণ কৰা 2 আৰু এইটো পূৰণ কৰা 2 5 গুণ 10 1 থাকিলে 2 6 গুণ 12 1 13 130 আৰু এটা 0 এইটো ইয়াত আমি লগাই দিম 1300 বাট চোৱা এটাৰ আগত পইণ্ট আছিলে তো এটাৰ আগত পইণ্ট আহিব তাৰ মানে 130 আমাৰ কাৰেক্ট এনচাৰ
ঠিক আছে, বা তোমালোকে এনেকৈ কৰিব পাৰা 20 পূৰণ কিমান 6.5 পইণ্টটো গুচালে কি তলত এটা 0 আহিব নাহিব এটাৰ আগত পইণ্ট, তো এইটো 0 কাটি গ'ল 2 আৰু 65 পূৰণ কৰিলে 130। ঠিক আছে, ক্লিয়াৰ। কুৱেশ্যনটো মই মানে এক্সপ্লেইন কৰিছোঁ ন, সেইকাৰণে এনেকৈ লাগিছে, বাকী চিম্পুল হয়, তোমালোকে এনেকৈ ধৰি কিনি চিম্পুলকৈ কৰিলে হ'ল, 100 ধৰিও কৰিব পাৰা, এনচাৰটো একে আহিব। If the selling price of 40 articles is equal to cost price of 50 article, the loss or gain percentage, gain মানে কি প্ৰফিট বা লছ পাৰ্চেণ্টেজটো আমাক সুধিছে। যদি 40টা বস্তুৰ বিক্ৰয় মূল্য 50টা বস্তুৰ ক্ৰয় মূল্যৰ সমান, কষ্ট প্ৰাইচ মানে কি কিনা দামটো চিপিটো, আৰু চেলিং প্ৰাইচ মানে বিক্ৰী মূল্যটো এছপি। ঠিক আছে, এতিয়া চোৱা যেনেকৈ প্ৰশ্নত কৈছে তেনেকৈ তোমালোকে লিখিলে হ'ল, একদম চিম্পুল হয়। ইয়াত চোৱা 40 আৰ্টিকলৰ এছপি, তো 40 এছপি লিখিম মই। ঠিক আছে, এইটো ইকুৱেল মানে সমান কাৰ 50 চিপিৰ, এইটো আমাক দিয়া আছে প্ৰশ্নত, আছে নাই? এতিয়া ইয়াৰ পৰা মই চিপি আৰু এছপিৰ মানটো উলিয়াব লাগিব অনুপাতত, তোমালোকে এইটো কটাকটি কৰিব পাৰা, 0 কাটি গ'ল। ঠিক আছে, তো ইয়াৰ পৰা এছপি বাই চিপি বা চিপি বাই এছপি একে কথা, কিমান হ'ব কোৱা? 5/4 হ'ব, কাৰণ এইটো আমি যদি ক্ৰছ মাল্টিপ্লাই কৰোঁ চোৱা 4 এছপি, এইটো আহিব নাহিব 4 এছপি, 5 চিপি, এইটো আহিব নাহিব? আহিব। তাৰ মানে কিনা দাম 4 অনুপাতৰ মতে, আৰু এছপি মানে চেলিং প্ৰাইচ কিমান 5, 4 টকাৰ বস্তুটো মই 5 টকা চেল কৰি দিলোঁ, তো লাভ হৈছে নাই? 1 ৰুপিজ লাভ হৈছে আমাৰ হিচাপত। আৰু সদায় লাভ লোকচানত পাৰ্চেণ্টেজ সুধিলে মানে তলত কি আহে? চিপিটো আহে। ঠিক আছে, আৰু পাৰ্চেণ্টেজ নিব হ'লে ইনটু 100, তো 4 পৰা 100 25 বাৰ যাব, মানে 25%। ঠিক আছে, এইটোৱে কাটি গ'ল, চৰি, কিমান আছিলে? 25% আমি পালোঁ, হয় নে নহয়? আৰু চোৱা এনেকুৱা কুৱেশ্যনত ইমানখিনি তোমালোকে কৰিব নালাগে, ডাইৰেক্ট কি কৰিবা, যেতিয়া ইকুৱেল দিয়া থাকে ন, চিপি আৰু এছপিৰ মানটো ডাইৰেক্ট লিখিবা তোমালোকে। চিপিৰ লগত কিমান 50 লাগি আছিলে, এক্সচেঞ্জ কৰি দিব লাগে, চিপিৰ লগত যিটো লাগি আছে ন সেইটো তোমালোকে এছপিত দি দিবা, আৰু এছপিৰ লগত যিটো লাগি আছে সেইটো চিপিত দি দিবা, বাছ হৈ গ'ল। 0 কাটি যাব ন অনুপাত ল'লে, তো 4 পৰা 5 কিমান লাভ হৈছে? 1, আৰু চিপি তলত আহে 1/4 মানে 25% হয়, এইটোৱে। নেক্সট কুৱেশ্যনটো চোৱা, এজন ব্যক্তি তেওঁৰ পত্নীতকৈ 3 বছৰ ডাঙৰ, আৰু তেওঁৰ মানে কোন? সেই ব্যক্তিৰ কথা কৈছে, তেওঁৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ 4 গুণ। তো এই লাইনটোৰ পৰা তোমালোকে বয়সৰ মানবোৰ 100 টাৰ্মত ধৰিব পাৰা। ঠিক আছে, যদি 3 বছৰ পিছত তেওঁৰ পুত্ৰৰ বয়স কিমান? 15 বছৰ হয়, তেন্তে পত্নীৰ বৰ্তমান বয়সটো উলিয়াব লাগে। এই কুৱেশ্যনটো আমি ডাইৰেক্টো কৰিব পাৰিম। চোৱা 3 বছৰ পিছতহে পুত্ৰৰ বয়সটো কিমান? 15 বছৰ হ'ব, মানে আজিৰ পৰা 3 বছৰ পাছত 15 হ'ব। তো আজি কিমান হ'ব? পুত্ৰৰ বয়সটো আজি বৰ্তমানত কিমান? 12 বছৰ হ'ব। আজি 12 হ'লেহে 3 বছৰ পাছত 15 হ'ব। তো পুত্ৰৰ বয়সটো মই গম পালোঁ, আজি কিমান? 12 বছৰ। এতিয়া ইয়াত কৈছিলে ন বাপেকৰ বয়সটো পুত্ৰৰ বয়সৰ 4 গুণ, তো বাপেকৰ বয়স কিমান হ'ব? ফাদাৰ পুত্ৰৰ 12, তো বাপেকৰ ইয়াৰ 4 গুণ, মানে 48, 48, ইয়াৰ 4 গুণ, 4 পূৰণ কৰিলে হ'ল। এতিয়া আমি মাকৰ বয়সটো উলিয়াব নোৱাৰিম জানো? ষ্টাৰ্টিঙতে আমাক দিয়া আছিলে এই মানুহজনে তেওঁৰ পত্নীতকৈ 3 বছৰ ডাঙৰ, তাৰ মানে মাকৰ বয়সটো ইয়াতকৈ 3 বছৰ সৰু হ'ব, হ'ব নহ'ব? এই মানুহজনে যদি 3 বছৰ ডাঙৰ হয়, তেন্তে এই মানুহজনৰ পত্নীৰ যিটো বয়স ইয়াতকৈ 3 বছৰ সৰু হ'ব, এনেকৈ আমি ক'ব পাৰোঁ। তো বাপেকৰ কিমান? 48, তো মাদাৰৰ কিমান হ'ব? ইয়াতকৈ 3 কম, 45 বছৰ। এইটোৱে আহি গ'ল নাই? (40% of a number is same মানে কি ইকুৱেল as 30% of another number, the ratio of the first number to the second। এতিয়া অকণমান আগতে আমি CPSPৰ যিটো কুৱেশ্যন তাত চাইছিলোঁ ন, CPSPত যে ইকুৱেল দিয়া থাকিলে মই কি কৈছিলোঁ? এক্সচেঞ্জ কৰি দিব লাগে। ইয়াত চোৱা এ নাম্বাৰ মানে এটা নাম্বাৰ আছে, মই ধৰিছোঁ এ, আনাদাৰ নাম্বাৰ মানে আৰু এটা নাম্বাৰ আছে বি, তো এই দুটাৰ অনুপাতটোৱেতো আমাক কুৱেশ্যনত সুধিছে, ৰেচিঅ' ফাৰ্ষ্ট টু দ্য ছেকেণ্ড, মানে এ আৰু বিৰ অনুপাত। তো ইয়াত চোৱা ছেম মানে কি ইকুৱেল হয়, তো মই কি কৈছিলোঁ? ইয়াৰ লগত লাগি থকাটো ইয়াত দিব লাগে, আৰু ইয়াৰ লগত লাগি থকাটো ইয়াৰ লগত। ঠিক আছে, এনেকৈ ডাইৰেক্ট। তো ছেকেণ্ডটোৰ লগত 30% আছিলে, তো ইয়াক মই প্ৰথমটোত লিখি দিম, আৰু ফাৰ্ষ্টৰটোৰ লগত কিমান? 45%, এইটো ছেকেণ্ডত গুচি যাব। এনেকৈ অনুপাত ল'ব হ'লে আমি কটাকটি কৰিম, পাৰ্চেণ্ট কাটি গ'ল, আৰু এইটো 5 6 গুণ 30, ডাইৰেক্ট 15 পৰা কাটিব পাৰা, 15 2 গুণ 30, 15 3 গুণ 45 ডাইৰেক্ট, তো 2 3 এনেকৈ।
ঠিক আছে বেছিকতো কৰিব পাৰা চোৱা 45% মানে 45/100 নহয় জানো অফ মানে ইনটু এ নাম্বাৰ মানে এটা নাম্বাৰ আছে x ধৰি লোৱা সেম মানে সমান নেক্সট 30% মানে 30/100 অফ আনাদাৰ নাম্বাৰ y ধৰিছোঁ এনেকৈ এইটো আমাক দিয়া আছিলে তো সমান আছে কটাকটি কৰা 100 কাটি গ'ল এইটো চোৱা 15 3 গুণ 45 15 2 গুণ 30 তো থাকিলে কি 3x = 2y আমাক x y ৰ অনুপাতটো লাগে মানে x/y 2/3 নহ'ব জানো এইটোৱে এনেকৈ কৰিব পাৰা ঠিক আছে The diagonal of a square is 10 cm the area of the square so square মানে কি বৰ্গ এই বৰ্গৰ ডায়াগোনেল বা কৰ্ণৰ মানটো দিয়া আছে 10 cm বৰ্গ বা স্কোয়াৰ মানে কি গোটেই বাহু সমান থাকে আমি জানো অল সাইড আর ইকুৱেল আৰু ডায়াগোনেল বা কৰ্ণ ক'লে এইটো এটা থাকিব যিকোনো এটা ড্ৰ কৰিলে হ'ল আৰু এইটো কি 90 ডিগ্ৰী মানে এইটো এটা সমকোণী ত্ৰিভুজ আৰু ইয়াৰ গোটেই বাহু সমান এইটো x হ'লে এইটো x হ'ব এইটো x হ'ব এইটো x হ'ব এতিয়া এই ডায়াগোনেল ইয়াৰ মান দিয়া আছে 10 cm আৰু মই তোমালোকক অলৰেডি কৈছিলোঁ যেতিয়াও এই দুটা সাইড সমান থাকে এইটো x হ'লে এইটো পাইথাগোৰাছৰ সূত্ৰৰ পৰা সদায় কিমান হ'ব √2x বহুতবাৰ ক'লোঁ মই হয়নে নহয় তো ইয়াত আমি এক্সপ্লেইন নকৰোঁ আৰু আগৰ ভিডিঅ'ত মই কৈছোঁ এইটো x কাৰণ গোটেই বাহু সমান ন এইটো a হ'লে এইটোৱে হ'ব মই x ধৰিছোঁ তো এইটো x হ'লে ডাইৰেক্ট কিমান √2x হয় আমাৰ হিচাপত ডায়াগোনেল কিমান √2x কিন্তু কুৱেশ্যনৰ মতে ডায়াগোনেল কিমান দিয়া আছিলে 10 তো ইয়াৰ পৰা মই বাহুৰ মানটো উলিয়াই ল'ম মানে সাইডটো x ধৰিছিলোঁ ন xৰ মান কিমান 10/√2 হ'ব এই কুৱেশ্যনটো মই চাগে আগৰ ভিডিঅ'ত কৰিছিলোঁ ৰিপিট হৈ গ'ল ঠিক আছে অলৰেডি কৰিছিলোঁ একো নাই প্ৰেক্টিছ হৈ যাব তো xৰ মান 10/√2 মানে এই স্কুৱেৰটোৰ বাহুৰ মান ইমান আহি গ'ল আমাক স্কুৱেৰৰ কি এৰিয়া সুধিছে মানে কালি আৰু স্কুৱেৰৰ যিটো এৰিয়া ইয়াৰ ফৰ্মুলা কি বাহু পূৰণ বাহু মানে বাহুক দুবাৰ পূৰণ কৰিব লাগে সাইড স্কুৱেৰ তো বাহু কিমান 10/√2 ইয়াক আমি দুবাৰ পূৰণ কৰিম ঠিক আছে এইটো কৰিছিলোঁ মই 10 পূৰণ কৰিলে ওপৰত 100 হ'ব √2 পূৰণ কৰিলে কিমান 2 হ'ব কাৰণ √2 পূৰণ কৰিলে √4 হৈ যাব ন আৰু ইয়াৰ মান 2 হয় ঠিক আছে তো 2ৰ পৰা 100 50 বাৰ যাব এইটোৱে The square of a smaller number is subtracted from the square of a larger number and the result is equal to the difference of the larger and the smaller number the sum of two number কোনো দুটা সংখ্যাৰ ডাঙৰটোৰ বৰ্গৰ পৰা সৰুটোৰ বৰ্গৰ মান বিয়োগ কৰিলে ফলাফল সংখ্যা দুটাৰ পাৰ্থক্যৰ সমান হয় কুৱেশ্যনটোত যেনেকৈ কৈছে তেনেকৈ তোমালোকে সমীকৰণ বনাই লোৱা ঠিক আছে তেতিয়া ইজি হ'ব চোৱা দুটা সংখ্যা আছে সাপোজ মই এটা সংখ্যা x ধৰিছোঁ এটা y এইটো ডাঙৰ সংখ্যাটো ধৰি লৈছোঁ এইটো সৰুটো এতিয়া ইয়াত কি কৈছে দুটা সংখ্যাৰ ডাঙৰটোৰ বৰ্গৰ পৰা ডাঙৰটো কোনটো x ঠিক আছে তো ইয়াৰ বৰ্গ মানে ইয়াৰ স্কুৱেৰ ইয়াৰ পৰা সৰুটোৰ বৰ্গৰ মান বিয়োগ কৰিছে মাইনাছ কৰিব লাগে সৰুটোৰ বৰ্গ মানে y স্কুৱেৰ কৰাৰ পাছত ফলাফল মানে ৰিজাল্ট মানে সমান সংখ্যা দুটাৰ পাৰ্থক্যৰ সমান মানে x আৰু y ৰ ডিফাৰেন্সৰ সমান কৈছে বাস এইটোৱে আমি যোগফলটো উলিয়াব লাগে মানে x + y ৰ মানটো ঠিক আছে তো কেনেকৈ উলিয়াম এতিয়া চোৱা x² - y² মানে কি a² - b² হৈ আছে আৰু ইয়াৰ ফৰ্মুলা কি আছিলে x + y * x - y এইটো ডাইৰেক্ট ফৰ্মুলা হয় x² - y² মানে কি x + y * x - y সমান x - y এটা সমান আছে এইটো পূৰণ হৈ আছে এইটো সেম এনেকৈ ব্ৰেকেট দিব পাৰোঁ ন আমি এইটো কাটি যাব নাযাব তো x + y এফালে থাকি গ'ল এফালে একো নাই মানে 1 আছে আহিয়ে গ'লচোন ডাইৰেক্ট সেইটোৱে মানে ইয়াৰ মান কিমান হ'ব x + y ৰ মান 1 এইটোৱেতো সুধিছিলে ন সাম অফ দ্য টু নাম্বাৰ মানে x আৰু y ৰ যোগফল 1 পাই গ'লোঁ চিম্পল আছিলে এইটো চোৱা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আমাক কি সুধিছে ফৰ্থ প্ৰপৰ্শ্যন টু দিছ মানে এই তিনিটা সংখ্যাৰ চতুৰ্থ সমানুপাতিক সুধিছে এইটো তোমালোকৰ ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন চেপ্টাৰৰ প্ৰপৰ্শ্যন পাৰ্টৰ হয় এইটো আৰু তিনিটা বস্তু তোমালোকে চাবা এটা মিন প্ৰপৰ্শ্যন এটা থাৰ্ড প্ৰপৰ্শ্যন এটা কি ফৰ্থ প্ৰপৰ্শ্যন এই তিনিটাৰ পৰা যিকোনো এটা আহিব পাৰে ঠিক আছে কনচেপ্টটো একেই হয় মিন মানে মাজৰ থাৰ্ড মানে থাৰ্ড নম্বৰটো ফৰ্থ মানে 4 নম্বৰটো আৰু ফৰ্থ প্ৰপৰ্শ্যন বুলি ক'লে সদায় তিনিটা মান দিয়া থাকিব এই 4 নম্বৰটো সুধিছে এনেকৈ থাৰ্ড ক'লে দুটা দিয়া থাকিব থাৰ্ডটো আমাক সুধিব এনেকৈ মিন ক'লে দুটা দিয়া থাকিব মাজৰটো সুধিব এনেকৈ ঠিক আছে আৰু প্ৰপৰ্শ্যনৰ মিনিঙে হ'ল ইকুৱেল সাপোজ মই যদি কওঁ a b c d 4টা সংখ্যা ঠিক আছে
এই চাৰিটা কি প্ৰপৰ্শ্যনত আছে প্ৰপৰ্শ্যন এই চাৰিটা সংখ্যা কি প্ৰপৰ্শ্যনত যদি আছে বুলি কয় আমি কেনেকৈ লিখিম A:B ইকুৱেলটোক এনেকৈ লিখে মানে দুটা অনুপাত ঠিক আছে A:B ইকুৱেল টু C:D আৰু ইয়াৰ মিনিংটো হ'ল A/B ইকুৱেল এইটো মানে ইকুৱেল বুজায় C/D এনেকৈ আৰু সমান থাকিলে আমি ক্ৰছ মাল্টিপ্লাই কৰিব পাৰোঁ AD মানে A × D সমান B × C এনেকৈ ঠিক আছে তো যেতিয়াও চাৰিটা সংখ্যা প্ৰপৰ্শ্যনত থাকে বুলি কয় সদায় প্ৰথম আৰু লাষ্টৰ পূৰণফলটো কাৰ সমান ছেকেণ্ড দুটাৰ পূৰণফলৰ সমান এনেকৈ আমি ক'ব পাৰোঁ ঠিক আছে বা প্ৰথম দুটাৰ অনুপাতৰ মানটো ছেকেণ্ড দুটাৰ অনুপাতৰ সমান মনত থাকিব এতিয়া চোৱা একদম সিম্পল হয় ফ'ৰ্থ প্ৰপৰ্শ্যন মানে 4 নম্বৰটো সাপোজ মই x বুলি ধৰিলোঁ তো তোমালোকে কি কৰিবা দুটা দুটাকৈ ল'লে হ'ল প্ৰথম দুটাটো 5/8 হ'ব সমান 15/x বাছ ইমানেই একো নাই ইয়াত তো সমান আছে কটাকটি কৰা 5 × 5 5 3 × 15 ক্ৰছ মাল্টিপ্লাই কৰা x1 * x 8 3 × 24 এইটোৱে বা আমি এনেকৈও কৰিব পাৰোঁ চোৱা ফাৰ্ষ্ট এণ্ড লাষ্ট হয়নে নহয় এইটো সমান ছেকেণ্ড এণ্ড থাৰ্ড মানে 5xটো কাৰ সমান হ'ব ছেকেণ্ড দুটাৰ পূৰণফলৰ একেই কথা এইটো তো 5ৰ পৰা 15ক 3বাৰ যাব 8 3 × 24 আহি গ'ল চোৱা এনেকৈ কনচেপ্টটো এইটোৱে ঠিক আছে ক্লিয়াৰ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ 4 ডিজিট এক্সেক্টলি ডিভিজিবল বাই দিছ মানে এই চাৰিটা সংখ্যাৰ পৰা হৰণ যোৱা আটাইতকৈ ডাঙৰ 4 ডিজিট নাম্বাৰটো আমি উলিয়াব লাগে মানে চাৰিটা অংক থকা সংখ্যাটো এতিয়া গোটেইকেইটা অপশ্যনটো চোৱা চাৰিটা অংক থকাই হয় বাট লাৰ্জেষ্টটো সুধিছে আটাইতকৈ ডাঙৰ তো আমি অপশ্যন পৰা কৰিম বেষ্ট হ'ব আটাইতকৈ ডাঙৰ কোনটো এইটো তো প্ৰথমে ইয়াক চেক কৰিম যদি এই চাৰিটাৰ পৰা এইটো হৰণ যায় তেন্তে এইটো আমাৰ এনচাৰ হ'ব যদি নাযায় নেক্সট আকৌ ছেকেণ্ডটো চেক কৰিম ঠিক আছে এনেকৈ এতিয়া চোৱা 12ৰ পৰা হৰণ যায় নে নাযায় কেনেকৈ চেক কৰিম এইকেইটা ডাঙৰ ডাঙৰ সংখ্যা ন তো তোমালোকে এনেকৈ চেক নকৰিবা ছাপ'জ এটা নাম্বাৰ 6ৰ পৰা হৰণ যায় তাৰ মানে সেই সংখ্যাটো 2ৰ পৰা হৰণ যাব 3ৰ পৰাও যাব কাৰণ 2 পূৰণ 3 6 নহয় জানো 6ৰে কি ফেক্টৰ নহয় জানো 2 আৰু 3টো যিটো সংখ্যা 6ৰ পৰা হৰণ যাব সেইটো 2ৰ পৰা হৰণ যাব লাগিব 3ৰ পৰা হৰণ যাব লাগিব এনেকৈ তো আমি 6ৰ পৰা চেক নকৰি কিনি 2 আৰু 3ৰ পৰা চেক কৰিলে আমি গম পাই যাম 6ৰ পৰা হৰণ যাব নাযাব হয়নে নহয় এনেকৈ তো তোমালোকে ইয়াত দিমাগ লগোৱা চ' 27ৰ ভিতৰত 9 সোমাই আছে আৰু 3 3 9 × 27 তো তোমালোকে 3ৰ পৰা চেক কৰিব পাৰা নহ'লে 9ৰ পৰা কৰি চোৱা যদি 9ৰ পৰা হৰণ নাযায় তেন্তে 27ৰ পৰাও নাযাব ঠিক আছে এতিয়া 9ৰ নিয়মটো কি অংকবোৰ যোগ কৰিব লাগে যোগ কৰি চোৱা 9 7 কিমান 16 আৰু এফালে 3 5 8 24 পাইছোঁ আমি 3ৰ পৰা হৰণ যায় বাট 9ৰ পৰা নাযায় ন 9ৰ টেবুলত 24 আহে জানো নাযায় তাৰমানে এইটো আমাৰ এনচাৰ নহয় 27ৰ পৰা নাযায় ঠিক আছে গোটেইকেইটাৰ পৰা যাব লাগিব ন এইটো চেক কৰা 7 3 কিমান 10 আৰু 9 19 আহিছে 9ৰ পৰা হৰণ নাযায় এইটো চোৱা 9 9 18 আৰু 5 কিমান 23 এইটো 9ৰ পৰা হৰণ নাযায় তো আমি গম পালোঁ এইটোৱে আমাৰ এনচাৰ হ'ব চেক কৰি লাভ নাই আৰু এইটো যোগ কৰা 18 আহিব 9ৰ পৰা হৰণ যায় 3ৰ পৰা হৰণ যায় আৰু চোৱা 12 মানে কি 2 পূৰণ 6 বা 4 পূৰণ 3 4ৰ পৰা হৰণ যাব 3ৰ পৰাও যাব 6ৰ পৰা যাব গোটেইকেইটাৰ পৰা এইটো গৈ আছে ঠিক আছে এনেকৈ এইটো চোৱা চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন আমি ইয়াৰ মানটো উলিয়াব লাগে তো মই এটা কাম কৰিম ইয়াৰ পৰা xৰ মানটো উলিয়াই ল'ম ইয়াত পুট কৰি দিলে আমাৰ মানটো আহি যাব 5x/3 - 4 = 2x/5 ইয়াতো x আছে ইয়াতো x বাট সমানৰ বেলেগ বেলেগ ফালে আছে তো মই এটা কাম কৰিম ইয়াক এফালে লৈ আনিম 5x/3 এইটো একো নাই মানে প্লাছ লৈ আনিলে কিমান মাইনাছ হ'ব 2x/5 আৰু -4টো এফালে ঠেলি দিয়া তো +4 প্লাছটো আমি নিলিখোঁ ঠিক আছে এতিয়া এইটো কি কৰিম বিয়োগ কৰিব লাগে ভগ্নাংশৰ বিয়োগ তাৰ মানে তলৰ মানকেইটাৰ কি এলচিএম ল'ব লাগিব বা তোমালোকে এই দুটা সেম কৰিব পাৰা নহ'লে ক্ৰছ মাল্টিপ্লাই কৰা বেষ্ট হ'ব এনেকৈ 3 5 × 15 তলৰ মান দুটা পূৰণ কৰিবা আৰু এইটো ক্ৰছ প্ৰথমে 5ৰ পৰা 5 5 × 25x মাইনাছ 3 2 × 6x আৰু এফালে 4 এতিয়া 25ৰ পৰা 6 গ'লে কিমান 19x আৰু এফালে 15 আৰু এফালে 4 4ৰ তলত একো নাই মানে 1 আছে হয়নে নহয় এইটো ক্ৰছ মাল্টিপ্লাই কৰা 19x = কিমান 15 4 × 60 তো xৰ মান কিমান আহিলে 60/19 ঠিক আছে ইয়াত পুট কৰা 2x মানে 2 × কিমান x মানে কিমান 60/19 আৰু এফালে -7 ঠিক আছে
অকণমান কেলকুলেটিভ দিছে বাট সলভ কৰা 2 পূৰণ 60 কিমান 120 আৰু এফালে 19 -7 হ'ল এতিয়া চোৱা এইটো ইয়াৰ তলত একো মানে 1 আছে তলৰটো তোমালোকে সেম সেম কৰিব পাৰা হা মাইনাছ প্লাছত নহ'লে ক্ৰছ মাল্টিপ্লাই ডাইৰেক্ট কৰি দিয়া একে কথা 19 × 19 এনেকৈ প্ৰথমে এইটো 120 আহিব মাইনাছ এইটো আৰু এইটো পূৰণ কৰা 7 9 জাৰ 63 6 থাকিলে 7 × 7 আৰু 6 কিমান 13 বাছ এতিয়া চোৱা এইটো মাইনাছ কৰিলে এইটো ডাঙৰ নহয় জানো ডাঙৰ আগত কি মাইনাছ তো মাইনাছটো আহিব 133 পৰা আমি 120 মাইনাছ কৰিব লাগে কিমান হ'ব 13 আৰু তলত 19 এইটোৱে 13/19 কিন্তু মাইনাছত আহিব এইটো ঠিক আছে ক্লিয়াৰ একো নাই সিম্পলকৈ সলভ কৰিবা অকণমান টাইম লাগিব পাৰে বাট আহি যাব এনসাৰ এইটো চোৱা সিম্পলিফিকেশ্যনৰ কুৱেশ্যন ৰুট আছে আমি ইয়াৰ মানটো উলিয়াব লাগে 6√27 আচ্ছা ইয়াৰ মান কিমান একেটা নন পাৰফেক্ট স্কোৱাৰ ন অকণমান আগতে মই কৈছিলোঁ 27 মানে কি 3 পূৰণ 9 3 9 × 27 9ৰ মই বৰ্গমূলটো উলিয়াব পাৰোঁ ন 3 হৈ যাব চোৱা অলৰেডি 6টো বাহিৰত আছে আকৌ ঠিক আছে পূৰণ হৈ থাকিব আৰু 27ৰ পৰা 3টো মই ওলাই দিলোঁ থাকিলে এটা 3 মানে ৰুটত থাকি যাব কাৰণ 27 মানে কি √27 মানে কিমান 9 পূৰণ 3 লিখিব পাৰোঁ 9ৰ বৰ্গমূল 3 বাকী এটা 3 ৰুটত থাকি যাব 3√3 এইটো আৰু এইটো 6টো বাহিৰত আছিলে আৰু তলত কিমান 2√3 √3 কাটি গ'ল ন আৰু 2ৰ পৰা 6ক 3 বাৰ যাব 3 3 × 9 মানে এনসাৰ কিমান পালোঁ 9 পালোঁ এতিয়া অপশ্যনত নাই আচ্ছা এই অপশ্যনটো ভালকৈ চোৱা বহুতে এইটো টিক কৰি আহিব নান অফ দিছ দেই এইটো নহয় চোৱা ইয়াক মই যদি সলভ কৰোঁ √9 আছে ইয়াৰ মান কিমান 3 নহয় জানো তো 3 পূৰণ 3 9 আহিব চোৱা এইটোৰ মানটো 9 হয় জাষ্ট এনেকৈ দি থোৱা আছে কনফিউজ কৰিবলৈ তো ইয়াক সলভ কৰিলে আমি 9 পাম আৰু আমাৰ এনসাৰো 9 আহিছে তাৰ মানে আমাৰ অপশ্যন এইটোৱে কাৰেক্ট এনসাৰ ঠিক আছে 2 numbers are in the ratio of 3:5 মানে দুটা সংখ্যাৰ অনুপাত কিমান 3:5 এতিয়া if 9 is subtracted from each মানে এই দুইটাৰ পৰা কি 9 মাইনাছ কৰিছে ইয়াৰ পৰা 9 মাইনাছ কৰিছে ইয়াৰ পৰা 9 মাইনাছ কৰিছে কৰাৰ পাছত নতুন যিটো অনুপাত এইটো ইমান হৈ গ'ল আমাক সৰু সংখ্যাটো উলিয়াব দিছে 3 আৰু 5ৰ ভিতৰত সৰু কোনটো 3 মানে যিটো এনসাৰ আহিব এইটো 3ৰ কি মাল্টিপুল হ'ব এইটো 3 পৰা হৰণ নাযায় এইটো নাযায় এইটো আৰু এইটো যায় আমি ফচি গ'লোঁ চোৱা তো আমি কৰিব লাগিব চোৱা কেনে কৰিম বেছিকত যদি তোমালৈ কৰিব মন আছে তেনে বেছিকতো কৰিব পাৰা ঠিক আছে নাম্বাৰ দুটাৰ অনুপাতহে দিয়া আছে 3 আৰু 5 তো নাম্বাৰ দুটা 3x আৰু 5x তোমালোকে ধৰি ল'বা ঠিক আছে এনেকৈ ইয়াৰ পৰাও 9 মাইনাছ কৰিছে ইয়াৰ পৰাও 9 মাইনাছ কৰিছে কৰাৰ পাছত অনুপাত কিমান 12 23 এইটোৱে তো এইটো ক্ৰছ মাল্টিপ্লাই কৰি xৰ মানটো উলিয়াই ল'বা স্মলেষ্টটো সুধিছে মানে 3xৰ মানটো সুধিছে তো xৰ জেগাত পুট কৰি 3 পৰা পূৰণ কৰিলে এনসাৰ আহি যাব বাট আমি ৰেচিঅ'ত কৰিম চোৱা 3 5 আৰু 12 23 ইয়াৰ পৰাও 9 মাইনাছ কৰিছে ইয়াৰ পৰাও 9 মাইনাছ কৰিছে একচুৱেল মতে হয়নে নহয় তো আমি কি কৰিম ইয়াৰ গেপটো সেম কৰিম অনুপাতৰ হিচাপত কাৰণ সেম নাম্বাৰ দুইটাৰ পৰা কি মাইনাছ কৰিছে তাৰ মানে ইয়াৰ গেপ আৰু ইয়াৰ গেপ সেম হ'ব লাগে তাৰ কাৰণে তোমালোকে এই গেপটো ল'বা 5 3ৰ গেপ কিমান 2 আৰু ইয়াৰ গেপ কিমান এইটো মাইনাছ কৰা 11 2 আৰু 11টো আমি সেম কৰিম এইটো সেম হ'লে অট'মেটিক এইটো সেম হৈ যায় ঠিক আছে যিকোনো এনেকৈ অনুপাত থাকিলে সেম নাম্বাৰ মাইনাছ বা যোগ কৰিলে সদায় এই গেপটো তোমালোকে সেম কৰিবা ইয়াত 11 আছে ইয়াত 2 কেনেকৈ সেম কৰিম এই 11টো মই ইয়াত পূৰণ কৰিম এইটো 22 হ'ব আৰু এই 2টো মই ইয়াত পূৰণ কৰিম এইটো 22 হৈ যাব তো ইয়াত 11 পূৰণ কৰিম ন ওপৰটোত তাৰ মানে এই দুটা মান লগত আমি 11 পূৰণ কৰিম 11 3 × 33 11 5 × 55 আৰু তলত কিমান 2 পূৰণ কৰিম 2 12 × 24 আৰু 2 23 কিমান 46 হ'ল এতিয়া চোৱা গেপটো এইটো কিমান 9 মাইনাছ কৰিছে এইটো কিমান 9 মিলি গ'ল চোৱা গেপ 9 হৈ গ'ল আমাৰ হিচাপত অনুপাতৰ মতে কিমান মাইনাছ কৰিছে 9 কিন্তু কুৱেশ্যন মতেও 9 মাইনাছ কৰিছে তাৰ মানে 9ৰ মান 9 তো 1ৰ মান 1 হ'ব স্মলেষ্ট সুধিছে কোনটো আছিলে 33 তো 1ৰ মান 1 হ'লে 33ৰ মান 33 হ'ব এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে এইটো অপশ্যন চি তলৰ মানটো নাচাবা এইটো পাছত মাইনাছ কৰা পাছতহে অৰিজিনেল দুটা এইটো আছিলে তো ডাঙৰটো সুধিলে এইটো হ'ব সৰুটো সুধিলে এইটো হ'ব ঠিক আছে ক্লিয়াৰ এইটো চোৱা ট্ৰেইনৰ কুৱেশ্যন 2 trains of 200 meter and 100 meter long are running parallel at the rate of 20 meter per second and 22 meter per second respectively
ঠিক আছে, দুখন ট্ৰেইন আছে, লেন্থ আমাক দিয়া আছে ইমান ইমান, আৰু ৰানিং পেৰেলেল এট দ্য ৰেট অফ, মানে সিহঁতৰ স্পীড দিয়া আছে কিমান, প্ৰথমটোৰ 20 মিটাৰ পাৰ ছেকেণ্ড, মানে প্ৰতি ছেকেণ্ডত 20 মিটাৰ গতি কৰে, ট্ৰেভেল কৰে, আৰু এইটো 22 মিটাৰ পাৰ ছেকেণ্ড, মানে পাৰ ছেকেণ্ডত 22 মিটাৰ যায়। ঠিক আছে, হাউ মাছ টাইম, মানে টাইমটো উলিয়াব লাগে, উইল দে টেক টু ক্ৰছ ইচ আদাৰ ইফ দ্য ট্ৰেইনছ আৰ ৰানিং এলং দ্য ছেম ডাইৰেকশ্যন। চোৱা, ছেম ডাইৰেকশ্যন কৈছে, তোমালোকে মনত থবা, যেতিয়াও দুটা অবজেক্ট ছেম ডাইৰেকশ্যনত গতি কৰে, দুটাৰ স্পীড সদায় কি মাইনাছ হয়, সদায়। যদি অপজিট ডাইৰেকশ্যনত গতি কৰে, দুটা অবজেক্টৰ স্পীড কি প্লাছ হয়, এইটো তোমালোকে মনত থবা। আৰু অপজিটেই হওক বা ছেমেই হওক, দুটাৰ লেন্থ সদায় প্লাছ হ'ব, লেন্থ সদায় প্লাছ হয়, কিন্তু স্পীডটো ছেম হ'লে মাইনাছ, অপজিট হ'লে প্লাছ। তো ইয়াত স্পীড দিয়া আছে ন, আৰু ছেম ডাইৰেকশ্যন কৈছে, তাৰ মানে স্পীডটো কি মাইনাছ হ'ব। 22 আৰু 20 কিমান, 2 মিটাৰ পাৰ ছেকেণ্ড, এইটো আমাৰ স্পীডটো। ইয়াকে আমি ৰিলেটিভ স্পীড বুলিও কওঁ। আমাক টাইমটো সুধিছে, টাইমৰ ফৰ্মুলা কি আছিলে, টি ইকুৱেল টু ডি বাই এছ নহয় জানো, টি ইকুৱেল টু ডি বাই এছ হয়, বা ডিষ্টেঞ্চ ইকুৱেল টু কি স্পীড ইনটু টাইম আছিলে। তো ইয়াৰ পৰা তোমালোকে টাইমটো উলিয়ালে, ডিটো ওপৰত যাব, এছটো তলত আহিব, এইটোৱে একেই ফৰ্মুলা হয় দেই। তো টাইম উলিয়াব লাগে ন, ডিষ্টেঞ্চ কিমান হ'ব, ডি, দুটাৰ লেন্থটো প্লাছ কৰা, 300 মিটাৰ, আৰু স্পীড কিমান, 2 মিটাৰ পাৰ ছেকেণ্ড, মাইনাছ কৰিবা, একে ডাইৰেকশ্যন ন। এতিয়া চোৱা, মিটাৰ মিটাৰ কাটি গ'ল, এনচাৰটো ছেকেণ্ডত আহিব। ঠিক আছে, তো 300ক 2ৰ পৰা হৰণ কৰিলে 2 15 গুণ 30 হয়, এটা শূন্য আছে, এটা শূন্য আহি যাব, মানে 150, এইটো। ঠিক আছে, একেবাৰে চিম্পুল, একো নাই, ফৰ্মুলা ইউজ কৰিলে হ'ল। এইটো আমাৰ একেবাৰে লাষ্ট কুৱেশ্যন, আমি ইয়াৰ মানটো উলিয়াব লাগে। তোমালোকে প্ৰথমে ব্ৰেকেটৰ ভিতৰত থকাবোৰ ছল্ভ কৰা, তেতিয়া আহি যাব। চোৱা, 1 মাইনাছ 1/2, মানে 1ৰ পৰা আমি 1/2 মানে কি, আধা, 1ৰ পৰা আধা মাইনাছ কৰিলে আমি ডাইৰেক্ট জানো ন, আধাই হ'ব, 1/2 হ'ব। নহ'লে তোমালোকে এনেকৈ মাইনাছ কৰিবা, তলত 2 আছে, 2টো লিখিবা, 2 1 গুণ 2, এনেকৈ 2 1 গুণ 2 পূৰণ কৰি এই ওপৰটো মাইনাছ কৰা, কিমান 1 হ'ব এনেকৈ। বা আগতে আমি যেনেকৈ শিকিছিলোঁ, 1ৰ তলত একো নাই, মানে 1 আছে, ক্ৰছ মাল্টিপ্লাই কৰা, এনেকৈ এলচিএম কিমান, 1 পূৰণ 2 2 হ'ব, এইফালে 2 1 গুণ 2 মাইনাছ 1 1 গুণ 1, তো 2ৰ পৰা 1 গ'লে 1, এনেকৈ যেনেকৈ মন কৰিলে হ'ল। আৰু এইটো ব্ৰেকেট লাগি আছে মানে পূৰণ, তো এইটো কিমান হ'ব, 3 1 গুণ 3, 3 পৰা 1 গ'লে কিমান, 2, ওপৰত 2 তলত 3, আৰু এইটো 4 1 গুণ 4, 4 পৰা 1 গ'লে 3 হ'ল। এতিয়া পূৰণ হৈ আছে, কটাকটি কৰিব পাৰোঁ, 2 2 কাটি গ'ল, 3 3 কাটি গ'ল, ওপৰত 1 থাকিলে তলত কিমান, 4 আহি গ'ল, এইটোৱে। ঠিক আছে, ইমানেই আছিলে, টোটেল 20টা আমি ছল্ভ কৰিলোঁ। বাকী ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে লাইক শ্বেয়াৰ কৰি দিবা, আৰু চেনেলটোত নতুনকৈ আহিছা যদি ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ, বাই।